Hello everyone, welcome to Gyan Kalyan. My name is Vishal Sekia. I work Dibrugarh University Mathematics Masters and Gyan Kalyan my class 11 mathematics to poham. So আমাৰ যেটো class 11 mathematics যেটা good course to আছে এটা total 16টা chapter আছে আৰু আমি কন্টেন্টটো এনেকৈ বনাম ভাবিছো যে প্ৰত্যেকটো ভিডিওতে আমাৰ যিগিটা আমাৰ chapters খিনি যিখিনি মেইন ইম্পৰ্টেন্ট টপিকস খিনি হক লগতে ডেফিনেশনে হক লাগিলে এক্সাম্পল এক্সাৰসাইজ তা মেইন পইণ্ট গিটা আমি আমাৰ YouTube ভিডিওত আপলোড কৰিম YouTube চেনেল তোমালোকে জ্ঞান কেলান চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তাৰ যিখিনি আমাৰ এক্সট্ৰা এক্সাৰসাইজেস থাকিব বা মিসেলেনিয়াস এক্সাৰসাইজ থাকিব সেই গুটেখিনি সলভ কৰি আমাৰ তলৰ ডেসক্ৰিপচনত তোমালোকে পাবা টেলিগ্ৰাম channel এটা তোমাৰ লিংক এটা পাবা সো তোমালোকে টেলিগ্ৰাম এপটো ইনষ্টল কৰি হে চেনেলটো জয়েন কৰি লবা তাত গুটেখিনি এক্সাৰসাইজ খিনি তাত কৰা পাবা আৰু লগতে আমি WhatsApp গ্ৰুপ এটা খুলিছো জ্ঞান কল্যাণ ক্লাস 11 ম্যাথমেটিক্স বুলি তাৰ ডেসক্ৰিপচনটো তলৰ তোমালোকে তাৰ লিংকটো তলৰ ডেসক্ৰিপচনত দিয়া আছে হেতু তোমালোকে জয়েন হৈ লবা সো এই ভিডিওটোত বা যিখিনি এক্সাৰসাইজ সলভ কৰিলো হেখিনি যদি তোমালোকে কিবা প্ৰবলেম পোৱা বা ফাৰ্দাৰ এক্সপ্লেনেশন দৰকাৰ হয় তো তোমালোকে তোমালোকৰ কোৱেৰিজ খিনি তাত পুট অন কৰিবা মই নেক্সট ভিডিওটোৱে হওক বা WhatsApp গ্ৰুপটোতে হওক হে প্ৰবলেমটো তোমালোকৰ সলভ কৰিবলৈ চেষ্টা কৰিম সো আমি ফাৰ্স্ট চেপ্টাৰটো আৰম্ভ কৰো তো আমাৰ ফাৰ্স্ট চেপ্টাৰটো হৈছে সেটস সো লেটস বিগিন সো প্ৰথমে আমি সেটৰ ডেফিনেশন আৰম্ভ কৰো সো হোৱাট ইজ এ সেট A well-defined collection of objects is called set. So, a definition to prothomate ami collection word to emphasize koru. So, ami collection mane ki buzu? Collection mane hoise jikono eta group. Group to hobo pare group of elements, group of alphabets, group of people. So, hetu ami eta collection buli dhoru. So, collection eta well-defined ketia hoy. Etia ama kotha tu ahile collection to well-defined ketia hoy. So, ta hetu moi tumloka eta example of through bujaisu. So, tumi dhori loa আমাৰ কালেকশনটা লাগে এনি 5 alphabets of the English alphabet যিকোনো পাঁচটা alphabet এটা ইংলিশ alphabetৰ যিকোনো পাঁচটা এটা কালেকশন বনাব লাগে তো মই যেনিবা লৈ ললো ABCD তুমি হেতু নলব পৰা তুমি বি পৰা আৰম্ভ কৰিব পৰা BCDE F লিখিব পৰা হেতু সবৰ কাৰণে বেলেগ বেলেগ হ'ব হেতুক আমি ওয়েল ডিফাইন বুলি ক'ব নোৱাৰো সো ওয়েল ডিফাইন কাক কম তুমি লৈ লোৱা এটা কালেকশন অফ the vowels of the English alphabet তো হেতু তুমি কি লিখিবা পাঁচটা আছে A E I O U মই কি লিখিম কে লিখিম A E I O U হে বস্তুটোকে আমি ওয়েল ডিফাইন বুলি কওঁ যে জিটুত এটা পকেট মানে এটা স্ট্ৰাকচাৰ দিয়া আছে যে এই গিটাৰ বাদে তুমি বেলেগ একো হ'ব নোৱাৰে হেতুকে আমি ওয়েল ডিফাইন বুলি কওঁ সো বেসিক্যালি তোমালোকে সেটৰ ডেফিনেশনটো মোস্ট প্ৰবলি বুজি পাব লাগে লগতে আমি যেটা এক্সাৰসাইজ কৰিম তাত কোনবোৰ সেট হয় নহয় হেগিটা তোমালোকে পাবা তাত তোমালোকৰ ফাৰ্দাৰ সেটৰ ডেফিনেশনটো তোমালোকে ক্লিয়াৰ হৈ যাব সো এটা সেট ৰিপ্ৰেজেন্ট কৰিবলৈ দুটা মেথড থাকে এটা হৈছে তোমাৰ ৰস্টাৰ মেথড সেকেন্ডটো হৈছে সেট বিল্ডাৰ মেথড So roster method তুমি এটা আমি vowels গিটাকে কনসিডাৰ কৰো vowels কি আছে A E I O U ইয়া ভিতৰত থকা এগিটা যেগিটা দেখিছা হেগিটাক আমি এলিমেন্টস বুলি কওঁ হে এলিমেন্টস গিটাক যেতিয়া কমাই দি ভাগ কৰি কাৰ্লি ব্ৰেকেটৰ মাজত ৰিপ্ৰেজেন্ট কৰি লিখে হে মেথডটোক আমি roster মেথড বুলি কওঁ সো হেতু হৈছে আমাৰ ফাৰ্স্ট মেথডটো সেকেন্ড মেথডটো হৈছে সেট বিল্ডাৰ মেথড ইয়াত চোৱা ইয়াত লিখা আছে x such that এই ডাবল ডট যেটো আছে আমি such that বুলি কওঁ x such that x are the vowels of the English alphabet এটা চোৱা ইয়াত যেটো আমি ডেসক্ৰিপটিভলি বস্তু লিখিম আমি কালেকশনটো এনেকুৱাকৈ ইয়াত ডিফাইন কৰিব লাগিব যে যিগিটা আমাৰ দৰকাৰ আছে যে এতিয়া ভাৱেলছ কোন গিটা A E I O U তাৰ জায়গা আমি কালেকশনটো বেলেগ এলিমেন্টস লিখিব পাৰিম জানো নোৱাৰো তেনেকৈ যেতিয়া আমি ডেসক্ৰিপটিভ ওয়ে হে x টো ইয়াত আমি x বুলি ধৰি লৈছো নহয় x টো আমি ডিফাইন কৰি দিও যে হে যিগিটা আমাৰ লাগে ইয়াৰ ক্ষেত্ৰত আমাৰ ভাৱেলছ গিটা লাগে ভাৱেলছ গিটা বাদে বেলেগ হ'ব নোৱাৰে তেনেকৈ যদি আমি এটা ডিফাইন কৰি দিও হেতুক আমি সেট বিল্ডাৰ মেথড বুলি কওঁ সো আমি প্ৰবলেম তিনটা ল প্ৰবলেম এগিটা আমি প্ৰবলেমত চাম যে এগিটা কালেকশন সেট হয় না নহয় সো প্ৰথমটো হৈছে এ টিম অফ 11 বেষ্ট ক্ৰিকেট ব্যাটসম্যান অফ দ্য ওয়াৰ্ল্ড সো এটু যেতিয়া 11 বেষ্ট ক্ৰিকেট ব্যাটসম্যানৰ কথাটো আহিলে এটু সবৰে বেলেগ বেলেগ হ'ব তোমাৰ কাৰণে বেষ্ট বেলেগ হ'ব মোৰ কাৰণে বেলেগ হ'ব তো হেতু আমি এটা ওয়েল ডিফাইন বুলি ক'ব নোৱাৰো সো এই কালেকশনটো আমি সেট বুলি ধৰিব নোৱাৰো সো ইট ইজ নট আ সেট So next to ahile the collection of all even integers আমি এটো বস্তু এবাৰ roster method লিখিবলৈ চাও so roster method লিখিলে কেনেকৈ হ'ব collection of all even integers negative integers কিনি আহিব -4 -2 0 2 4 dot 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 so এই কালেকশন আমি এনেকৈ ডেপিক কৰিছো তুমিও তো এনেকৈ লিখিবা এটো এটা ওয়েল ডিফিনেশনৰ মাজত আছে ইট ইজ ওয়েল ডিফাইন সো এটো এটা সেট হ'ব
নেক্সট আহিলে এটা কালেকশ্যন অফ কুৱেশ্যনছ ইন দিছ চেপ্টাৰ চ' আমি ইয়াত চাব লাগিব এই চেপ্টাৰটো কুৱেশ্যনছ কেইটা আছে 6টা আছে সেইটো এটা আমি কালেকশ্যন ল'ব পাৰোঁ আৰু সেইটো তুমি যিখন কিতাপ ফ'ল' কৰিছা মই যিখন কিতাপ ফ'ল' কৰিছোঁ যিহেতু এইটো চেপ্টাৰ কথাই মেনশ্যন কৰা আছে সেইটো 6এ হ'ব তো এইটো এটা ৱেল ডিফাইণ্ড হ'ব চ' এইটো এটা ছেট হ'ব চ' এতিয়া মষ্ট প্ৰবলি তোমালোকে ছেটৰ যিটো মই ডেফিনেশ্যন বুজাইছিলোঁ সেই ছেটৰ ডেফিনেশ্যনটো মষ্ট প্ৰবলি তোমালোকৰ এতিয়া ক্লিয়াৰ হ'ব নেক্সট ইয়াৰ পাছত আমি আৰু দুটা আছে মেইন প্ৰব্লেম লগতে এক্সট্ৰাখিনি আছে সেইখিনি মষ্ট প্ৰবলি তোমালোকে পাৰিবা আৰু তাৰ গোটেইখিনি মই সেই টেলিগ্ৰামৰ লিংকটোত দিয়া আছে সেইখিনি তোমালোকে চাই ল'বা এক্সট্ৰা যিখিনি প্ৰব্লেম আছে চ' ইয়াত এক্সাৰচাইজত আৰু দুটা বস্তু আছে এটা হ'ল ৰ'ষ্টাৰ মেথডৰ পৰা কেনেকৈ তুমি ছেট বিল্ডাৰ মেথডলৈ নিব পাৰা ছেট বিল্ডাৰৰ পৰা কেনেকৈ ৰ'ষ্টাৰ মেথডলৈ নিব পাৰা চ' নেক্সট সেইটো কৰোঁ বোলা চ' আমি এতিয়া চাৰিটা প্ৰব্লেম লৈ লৈছোঁ প্ৰথম দুটা হৈছে আমি কেনেকৈ ছেট বিল্ডাৰ ফৰ্ম বা ৰ'ষ্টাৰ ফৰ্মলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু লাষ্ট দুটা হৈছে কেনেকৈ আমি ৰ'ষ্টাৰ ফৰ্ম বা ছেট বিল্ডাৰ ফৰ্মলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ চ' প্ৰথম হৈছে a equal to x such that x is an integer and x is greater than equal to -3 less than 7 চ' এইটো কেনেকৈ হ'ব এইটো হ'ব -3 -2 -1 0 1 2 3 4 5 6 ৰষ্টাৰ ফৰ্মত দেখিছে এলিমেণ্টছকেইটা আমি কমাই দি ভাগ কৰি পিনি কাৰ্লি ব্ৰেকেটৰ মাজত লিখোঁ চ' এইটো হৈছে আমাৰ ফাৰ্ষ্ট প্ৰব্লেমটো সলিউশ্যন চ' ছেকেণ্ডটো হৈছে ছেট অফ লেটাৰ্ছ ইন দ্য ৱৰ্ড ট্ৰিগন'মেট্ৰি ইয়াত তোমালোকে ছেটৰ এটা প্ৰপাৰ্টি বুলি ক'ব পাৰি প্ৰপাৰ্টি এটা কথা তুমি গম পাবা যে ইয়াত তুমি চোৱা প্ৰথম আমি লিখিব লাগিব লেটাৰ্ছ ইন দ্য ৱৰ্ড ট্ৰিগন'মেট্ৰিত কি লেটাৰ আছে টি আছে আৰ আছে আই জি অ' এন এতিয়া ইয়াত আৰু এটা অ' আছে কিন্তু ছেটত আমি কেতিয়াও এলিমেণ্টছ ৰিপিট নকৰোঁ ইয়াত তুমি দেখিছা অ'টো এবাৰ আছে চ' এবাৰ ছেকেণ্ডবাৰ আমি আকৌ অ' লিখিব নোৱাৰোঁ চ' অ' পাছত কি আছে এম হ'ব ই হ'ব টি লিখিব নোৱাৰোঁ টি আছে আকৌ এবাৰ টি আছে আগতে আৰ আছেই আৰু লাষ্টটো কি থাকিলে ৱাই তো এতিয়া তোমালোকে এটা ছেট বিল্ডাৰ ফৰ্মৰ পৰা কেনেকৈ ৰ'ষ্টাৰ মেথডলৈ কনভাৰ্ট কৰে সেইটো তোমালোকে দেখিলা আৰু এইটো ইজিয়ে হয় ইমান টান নহয় খালি এইটো যিটো তোমাৰ ৰ'ষ্টাৰ মেথডৰ বা ছেট বিল্ডাৰ মেথড হয় এইটো অলপ তুমি যেনেকৈ তোমাৰ ডিফাইন কৰিব লাগে সেই বস্তুটো অলপ তোমালোকৰ ট্ৰিক এটা আছে এইটো তোমালোকে নিজে নিজে যেতিয়া প্ৰেক্টিছ কৰিব ট্ৰিকটো আহি যাব চ' ট্ৰিকটো হৈছে তুমি প্ৰথম এলিমেণ্টছকেইটা চাই লোৱা 5 25 125 625 তো ইয়াত তুমি ৰিলেশ্যনটো কি দেখিছা তুমি ছাইডত লিখি ল'ব পাৰা 5 25 125 625 তুমি এটা দেখিবলৈ পাবা যে এই গোটেইকেইটা 5ৰে পাৱাৰত আছে প্ৰথমটো আছে 5 to the power 1 নেক্সটটো আছে 5 স্কুৱেৰ তাৰপিছতো আছে 5 কিউব তাৰপিছতো আছে 5 to the power 4 তো তুমি ছেট বিল্ডাৰ ফৰ্মত এইটো কেনেকৈ লিখিবা x such that x is equal to 5 to the power x ঠিক আছে 5 to the power x থাকিব x টো কি হয় এটা নেচাৰেল নাম্বাৰ হয় such that x is greater than 0 less than 5 এইটো তোমালোকে বুজিছাই চাগে ইয়াত x টো greater than 0 হয় সেইকাৰণে 1 2 3 4 আৰু less than 5 কাৰণে 4 লৈকে আছে তো less than 5 হ'ব এইটো তুমি এনেকৈও লিখিব পাৰা x is greater than equal to 1 less than equal to 4 দুইটা শুদ্ধই হ'ব চ' বুজিছাই বস্তুটো কেনেকৈ হয় খালি তোমাৰ যিটো তোমাৰ ছেট বিল্ডাৰৰ পৰা ৰ'ষ্টাৰ হয় তাতকৈ অলপ ক্ৰিটিকেল হয় তো তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিব আহি যাব নেক্সট আহিলে এইটো 14900 এইটো আমি ছাইডত লিখি লওঁ 14900 ইয়াত তুমি কি দেখিছা ইয়াত এটা বস্তু তোমালোকে লক্ষ্য কৰিছা চাগে প্ৰত্যেকটো কিবা এটা স্কুৱেৰ হয় 1 টো হয় 1 স্কুৱেৰ 4 টো হয় 2 স্কুৱেৰ 9 টো হয় 3 স্কুৱেৰ তেনেকৈ 100 টো কি হ'বগৈ 10 স্কুৱেৰ চ' ইয়াত তুমি এইটো কেনেকৈ লিখিবা ডি x such that x is equal to x square স্কুৱেৰত আছে গোটেইকেইটা x square হ'ব x টো এটা নেচাৰেল নাম্বাৰ such that x is greater than 0
less than equal to 10 বুঝিছা চাগে এতিয়া এটো এটা তোমাৰ দুটা টাইপৰ আমি কৰিলো এটা হল তোমাৰ সেট বিল্ডাৰ বা কেনেকৈ ৰোস্টাৰ কৰে আৰু ৰোস্টাৰ বা কেনেকৈ সেট বিল্ডাৰ কৰে ফাৰ্দাৰ যিখিনি আছে তোমালোকে এক্সাম্পল খিনি তোমালোকৰ কিবা প্ৰবলেম থাকিলে টেলিগ্ৰামত চাই লবা সেইখিনি তোমালোকে পাবা আৰু প্ৰবলেমছ গুটেখিনি কৰি লবা তেতিয়া তোমালোকৰ সেটছৰ মেইন ডেফিনেশনটো আৰু মেথডটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰে হেতু তোমালোকে বুজি পাই যাবা সো এ আমাৰ 1.1 ত যিখিনি বস্তু আছিল সেইখিনি প্ৰায় হৈ গল নেক্সট আমাৰ ফাৰ্দাৰ নেক্সট তোমাৰ এমটি সেট আছে সেইখিনি আমি পঢ়ো এতিয়া সো এতিয়া আমি আহো এমটি সেটলে সো প্ৰথম এমটি সেটৰ ডেফিনেশনটো লৈছো a set which does not contain any element is called empty set তাৰ আউটাৰ নাম আছে null set or void set সো এমটি ওয়ার্ডটোতে বুজি পাইছা যে সেটটোত যেতিয়া কতো এলিমেন্টস নাথাকে এটোক আমি এমটি সেট বুলি কওঁ তো ইয়াক আমি ৰিপ্ৰেজেন্ট কেনে কওঁ এটা এমটি সেটক যেতিয়া যদি a এটা সেট হয় যেটো এমটি হয় তো a is equal to 5 বুলি লিখো নহলে or a is equal to curly bracket দিও মাজৰ এলিমেন্ট নাথাকে ইয়াত কিন্তু বহুতে এটা বস্তু ভুল কৰে বহুতে এনেকৈ লিখে যে a is equal to 5 এটো কিন্তু ৰং হয় দেই এটো কেলে ৰং হয় যেতিয়া ব্ৰেকেটৰ মাজত 5 টো সোমাই যায় 5 টো আমি এটা এলিমেন্ট হিচাপে ধৰি লওঁ ইয়াত যেতিয়া 5 টো উইদাউট আমি কাৰ্লি ব্ৰেকেট লিখো ইয়াত মানে 5 মানে একো নাই কিন্তু যেতিয়া আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত কিবা এটা ভৰাই দিও লাগিলে 5 হক লাগিলে a ভৰাই দিও হেতু এটা এলিমেন্ট নিচিনাকে কাম কৰে সো তোমালোকে এটো মনত থবা আমি এমটি সেট এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰো আইদাৰ 5 লিখো নহলে কাৰ্লি ব্ৰেকেট দিও কাৰ্লি ব্ৰেকেটৰ মাজত কিন্তু আমি একো মেনশন নকৰো সো এমটি সেটৰ কথা তোমালোকে বুজি পালা সো এতিয়া আমি নেক্সট ল finite and infinite set a set which is empty or consists of a definite number of elements is called finite otherwise the set is called infinite set so হেতু তোমালোকক সাকে মই এটা एग्जांपल দি কলে ভাল হ'ব তুমি এটা সেট লৈ লোৱা set of natural numbers from 1 to 5 1 to 5 ললে কি হ'ব 1 2 3 4 5 এর এলিমেন্টস কেটা আছে 5টা আছে এটো এটা ফাইনাইট হল এটা আমি ইনফাইনাইট টা কেস লওঁ set of all natural numbers হেতু এটা एग्जांपल হ'ব एग्जांपल হলে কি হ'ব 1 2 3 4 5 6 dot 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 it goes on ইয়াত কোনটো আমি ফাইনাইটলি আমি কেইমানটা এলিমেন্ট আছে তো আমি ধৰিব নোৱাৰো সো এটো এটা আমাৰ ইনফাইনাইট সেট হ'ব ইয়াত তোমালোকে এটা বস্তু চাবা খালি বহুতে কেতিয়াবা এটো ভুল কৰে যে আমি যদি সেটটা ধৰো যে a is equal to 1 2 3 dot 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 30,000 ইয়াত এলিমেন্টস বহুত আছে কিন্তু হেতু এটা ফাইনাইট হয় ফাইনাইট মানে হেতু নহয় যে কেটামান নিৰ্দিষ্ট 5টা 6টা এলিমেন্ট থাকিব তাত এটা বহুতখিনি নাম্বাৰ থাকিব পাৰে 30,000 হ'ব পাৰে 1 crore হ'ব পাৰে তো যেতিয়া আমি এটা ফিক্স কৰিব পাৰো যে ফার্স্ট টু ফিক্স লাস্ট টু ফিক্স যে এই মাজত যিমানখিনি এলিমেন্ট আছে গুটেখিনি ধৰ হেখিনিক আমি ফাইনাইট বুলি কওঁ আৰু তেনেকে তোমালোকে এটা ফাইনাইট আৰু ইনফাইনাইটৰ মাজত তোমালোকে পাৰ্থক্য কৰি ধৰিব পাৰিলা চাগে এতিয়া আমি এক্সাৰসাইজৰ দুটামান কৰো এক্সাৰসাইজ দুটামান কৰিলে এমটি সেট অফ ফাইনাইট ইনফাইনাইটৰ বিষয়ে তোমালোকে গম পাই যাবা সেট থিওৰি প্ৰথম যিকিটা এক্সাৰসাইজ আছে 1.1 1.2 1.3 4 এইকিটা ইমান টান নহয় হেখিনি এখানে অলপ ফাস্টকে যাও কাৰণ বেসিকখিনি তোমালোকে বুজি পাবা খালি যদি তোমালোকৰ কিবা ডাউট থাকে আৰু ডাউট থাকিলে তোমালোকে খালি WhatsApp গ্ৰুপটো জনাবা তেতিয়া মই তোমালোকক সেই গ্ৰুপটোত ভালকে বুজাই দিম সো আমি এক্সাৰসাইজ ল এটা আমি প্ৰথমটো আমি চাও যে এটা আমি যদি এটা সেট দিয়া থাকে সেটটো আমি নাল হয় নে নহয় এটো আমি লিখিব লাগে সো প্ৰথম एग्जांपलটো আমি লৈছো set of odd natural number divisible by 2 set of odd natural number divisible by 2 এটা তোমালোকে চোৱা set of odd natural number কি হ'ব 1 3 5 7 যিকোনো তুমি যদি odd natural number এটা লোৱা divisible by 2 হ'ব জানো নহয় তো এটো এটা নাল সেট হয় সো এই সেটটো 5 হ'ব বুজিলা এটো এটা নাল সেট হয় সো আৰু এটা আমি ল set of even prime numbers set of even prime number
তো তোমালোকে জানাই আমাৰ ইভেন্ট প্ৰাইম নাম্বাৰ কোনটো হয় আমাৰ ইভেন্ট প্ৰাইম নাম্বাৰ আছে এটা 2 তো এটোটো এটা তোমাৰ এমটি নহয় তো এটো আমাৰ not an empty set so next যেকিটা আছে এটা তোমালোকে নিজে কৰি লবা আৰু হে টেলিগ্ৰামটো মই কিটা কৰি থোৱা আছে তো তাত তোমালোকে চাই লবা এটা নিজে পাৰিবা তোমালোকে নেক্সট আহি গ'ল এতিয়া আমাৰ ফাইনাইট আৰু ইনফাইনাইট সো কোনকিটা সেট ফাইনাইট হয় ইনফাইনাইট হয় তুমি চাব লাগে সো এটো তুমি ধৰি ল the set of months of a year the set of months of a year এটো ফাইনাইট হ'ব কি হ'ব জানুৱাৰী ফেব মাৰ্চ তেনেকৈ ডট 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 গোটেইটা লিখি ডিচেম্বৰ ইয়াতো আমাৰ এইকেইটা এলিমেণ্টছ আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইকেইটাক আমি এতিয়া এলিমেণ্ট হিচাপে ধৰিব লাগিব সেটৰ তো সেই ইয়াত 12টা আছে এইটো 12টাটো এটা ফাইনাইট হয় তো এইটো এটা কি হ'ব ফাইনাইট সেট নেক্সট আউট আমি লওঁ এক্সাম্পল set of positive integers greater than 100 set of positive integers greater than 100 so eto tumi greater than 100 positive integers ki hobo 101 102 teneke eto dot 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 goi thakibo extreme right ot tumar ko ami fix eta lobo noaru to eto eta ki hobo infinite set so most probably tumalake etia finite ki infinite ki he bostu tumalake buji palai আৰু লগতে এমটি সেট কোনখিনি কয় তো এক্সাৰসাইজ খিনি তোমালোকে হিল বাকি কিটা কৰিবা আৰু তাত কিবা ডাউট থাকিলে আমাক WhatsApp গ্ৰুপত জনাই দিবা নেক্সট আমি এটা যাম আৰু এটা টাইপ অফ সেট হেটো হৈছে ইকুৱেল সেট সো নেক্সট আমি আহো এতিয়া ইকুৱেল সেটছ হলে সো ইকুৱেল সেটছৰ ডেফিনেশন হৈছে two sets A and B are said to be equal if they have exactly the same element so দুটা সেট A আৰু B ইকুৱেল হ'ব যদি দুইটা সেটতে একেখিনি এলিমেন্টে থাকে so আমি এক্সাম্পল লৈ লওঁ এক্সাম্পল ললে ভালকে বুজি পাবা so প্ৰথমটো হৈছে A is equal to set of letters of the word loyal so loyalত কি আছে L আছে O আছে Y আছে A আছে আগত মই এক্সাম্পল কৈছিলো তুমি ৰিপিট কৰিব নোৱাৰা so L টো আপোন আহিব so চাৰিটাই হ'ব so next আমি চাওঁ B set of letters of the word alloy কি আহিব A L L নাহে আকৌ O Y তো ইয়াত কি এলিমেন্টস আছে L ইয়াতো L আছে O O Y Y A A তো এটো আমি দেখিব পাইছো যে A আৰু B সেটত সেম এলিমেন্টস গিটা আছে আৰু ইয়াৰ মানে সেটছত এটা কথা হয় সেটত আমি এৰেঞ্জমেন্টটো আমাৰ ম্যাটাৰ নকৰে যে L টো প্ৰথমত আহিলে আৰু যদি L টো ইয়াত সেকেন্ডত আছে হেতু দুটা বেলেগ সেট বুলি আমি ক'ব নোৱাৰো ইয়াত এৰেঞ্জমেন্টৰ কথা নাই যেটো পজিশনতে থাকক যদি এলিমেন্টস গিটা সেম থাকে তেনেহলে এই দুটা সেটক আমি ইকুৱেল সেট বুলি কওঁ আৰু আমি ইকুৱেল সেটটো কেনেকৈ লিখো A is equal to B সো তোমালোকে ইকুৱেল সেট কি বস্তু বুজি পাইছে নেক্সট আমি আউট এক্সাম্পল লওঁ C আৰু D লৈছো সো x says that x is a multiple of 10 ঠিক আছে multiple of 10 কি হ'ব 10 20 30 40 dot 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 তো C এটো আমি রোস্টার ফর্মত যেতিয়া লিখো তেনেহলে এলিমেন্টস গিটা এইটা হ'ব এটা D সোয়া D টো কি দিয়া আছে 10 15 20 25 30 D আৰু C সেম এলিমেন্টস আছে জানো নাই সো C আৰু D ইকুৱেল নহব C is not equal to D সো তোমালোকৰ এটা এক্সাৰসাইজ 1.2 ত হেখিনি বস্তু আছিল প্ৰথম আমি এমটি সেট চালো এমটি সেট সবসে ফাইনাইট এন্ড ইনফাইনাইট তাৰ পিছত আমাৰ ইকুৱেল সেট আছিল সো বাকি তোমাৰ যিখিনি এক্সাৰসাইজ আছে হেখিনি কৰা আছে হেখিনি তোমালোকে চাই লবা আৰু তাত যদি কিবা ডাউট থাকে তোমালোকে সুধি লবা তো নেক্সট আমি এতিয়া যাম সাবসেট চলে
সো সাবসেট কাক কয় a set A is said to be subset of a set B if all the elements of A are in B. So এইটো এটা ডেফিনেশ্যন আছে তো তোমালোকে এটা বুজিছা চাগে a set A is said to be a subset of a set B if all the elements of A are in B. তো ইয়াত এটা কণ্ডিশ্যন তোমাৰ হ'ব পাৰে A আৰু B টো ইকুৱেলো হ'ব পাৰে যে A আৰু A যিকেইটা এলিমেণ্ট আছে B সেম এলিমেণ্ট আছে তো A টো সাবসেট অফ B হ'বই কিন্তু সেইটো মানে হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় যে বিট সমানে থাকিব লাগিব বুলি বিট এই যিকেইটা এলিমেণ্ট হ'ব বিট তাতকৈ বেছি থাকিব পাৰে কিন্তু এই গোটেইখিনি যিকেইটা এলিমেণ্ট থাকিব সেইকেইটা কিন্তু বিট থাকিব লাগিব চ' এটা এক্সাম্পলৰ থ্ৰুৱেদি বুজিলে ভাল হ'ব চ' আমি লৈ লওঁ A ইজ ইকুৱেল টু ছেট অফ নেচাৰেল নাম্বাৰ্ছ নেচাৰেল নাম্বাৰ কি আছে 1 2 3 4 ডট 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 ঠিক আছে এইটো আমি ছেট অফ নেচাৰেল নাম্বাৰ্ছ ল'লোঁ বিটো আমি লৈছোঁ set of whole numbers whole number হোৱাৰ লগে লগে কি আহিব 0 আহিব 1 2 3 4 ডট 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 এতিয়া তোমালোকে এটা বস্তু দেখিছা যে set A টো বিট 8 কে এটা বেছি এলিমেণ্ট আছে আৰু A যিকেইটা এলিমেণ্ট আছে সেইকেইটা গোটেইকেইটা বিট আছে তো A সাবসেট B হ'ব আৰু এটা আমি C লৈ লওঁ C হৈছে set of integers হোৱাৰ লগে লগে ডট 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 আহিব -2 -1 0 1 2 ডট 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 ইয়াত তুমি দেখিছা এটা A যিকেইটা এলিমেণ্টছ আছে সেইকেইটা C টো আছে C ত এক্সট্ৰা এলিমেণ্টছ আছে তো A সাবসেট C হ'ব সাবসেটটো এইটোৱে বুজায় দেই A সাবসেট B তো নেক্সট আমি চাওঁ এতিয়া আৰু এটা দেখিছোঁ যে B আৰু C to B গোটেইকেইটা এলিমেণ্টছ আছে আৰু C কিছুমান এক্সট্ৰা এলিমেণ্ট আছে তো B C সাবসেট হ'ব B is a subset of C so তোমালোকে সাবসেট কি বস্তু এইটো বুজিছা চাগে এতিয়া আমি কেইটামান এক্সাম্পল কৰোঁ এক্সাম্পল কৰিলে তোমালোকে আৰু ভালকৈ বুজি পাবা সো আমি এটা লৈ লওঁ ইয়াত দিয়া আছে 1 2 3 1 2 3 এটা সেট লৈ লওঁ 1 2 3 আৰু এটা সেট লৈ লওঁ 2 3 5 এটা A to B সাবসেট হয় নেটো চাব লাগে সো এটা বস্তু আমি দেখিছোঁ 8 এলিমেণ্টৰ নাম্বাৰ কেইটা তিনিটা আছে B টো তিনিটা আছে কিন্তু ইয়াত চোৱা A যেটো 2 A এলিমেণ্টটো ইয়াত আছে 3 টো আছে কিন্তু 1 টো নাই তো A to B সাবসেট নহ'ব A not subset of B বুজিছা তোমালোকে তাৰপৰা আৰু এটা লওঁ C is equal to A E সেইটো আমাৰ roster ফৰ্মত আছে আৰু এটা আমি set builder ফৰ্মত লিখোঁ X as X are vowels of English alphabet so এটা D টো কি হ'ব তোমালে গম পালাই A E I O U C কি আছে A আৰু E আছে তো C যিকেইটা এলিমেণ্ট আছে সেইকেইটা D ত আছে so C টো D সাবসেট হ'ব তো ঠিক আছে তোমালোকে সাবসেটৰ কনসেপ্টটো বুজি পাইছা পাৱাৰ সেটটো আমাৰ সাবসেটৰ লগত ৰিলেটেড আছে তো পাৱাৰ সেটৰ প্ৰথম ডেফিনেশ্যনটো লিখি দিছোঁ পাৱাৰ set the set of all subsets
of a set is called power set. The set of all subsets of a set is called power set. তো ইয়াত তো হেতু মই তোমাক এটা এক্সাম্পল থ্ৰুদি বুজাই দিম তুমি এটা এটা সেট লোৱা 1 2 3 আচ্ছা সাবসেটত কোতে মই এটা কথা কোৱা নহল এটো তোমালোক পাৱাৰ সেটৰ এটা মই কৈ দিছো যে যেতিয়া এটা সেটত এলিমেন্ট যিকিটা আছে আমি গম পাও ইয়াত দিয়া আছে তোমাৰ 1 2 3 এটা সেটৰ যিকিটা এলিমেন্ট থাকে হে এলিমেন্টৰ যেটো নাম্বাৰ থাকে হেতু আমি na বুলি ডিপিক্ট কৰো na টু মানে এটো আমি কাৰ্ডিনেল নাম্বাৰ বুলি কওঁ মানে এটা সেটত কিমান কিটা এলিমেন্ট আছে এটো সেটত কেটা এলিমেন্ট আছে 1 2 3 তিনটা এলিমেন্ট আছে তো কাৰ্ডিনেল নাম্বাৰ অফ a ইজ ইকুৱেল টু 3 তো এটা সেটৰ সাবসেট কিমান হয় এটা সেটত মানে কিমানটা সাবসেট থাকে হেতু এটা ফৰ্মুলা আছে তো নাম্বাৰ অফ সাবসেটস অফ a নাম্বাৰ অফ subsets of a is equal to 2 to the power cardinal number of a cardinal number মই কবা কৰিছো cardinal number হৈছে এটা সেটৰ কিমান গিটা এলিমেন্ট আছে হেতু এই সেটটো cardinal number বুলি কয় তো number of subsets of a is equal to 2 to the power n এই ক্ষেত্ৰত কেটা আছে তিনটা এলিমেন্ট আছে তো সাবসেট কেটা হ'ব 2 to the power 3 2 to the power 3 ইমান 8 তো এই সাবসেট কি কি হ'ব পাৰে মই এবাৰ দেখাই দিছো a subset হ'ব পাৰে phi হ'ব পাৰে phi টো সবৰে subset হয় হেতু তোমালকে চাবা phi আৰু যেটো নিজে সেটটো হয় হেতু সদায় হে সেটটো subset হয় এটা a বেলেগ subset নহলো phi আৰু a সদায় subset হ'বই phi পাছত কি কি হেলে এটো এটা 1 এটা subset হ'ব 2 এটা subset হ'ব 3 এটা subset হ'ব 1,2 এটা সাবসেট হ'ব 2,3 সাবসেট হ'ব 1,3 সাবসেট হ'ব আকৌ 1 2 3 মানে গোটে সেটটো সো টোটাল কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এইগিটা সাবসেট হ'ব ইয়াতকে বেছি হ'ব না ইয়াতকে কম হ'ব না তো তুমি দেখিলে তুমি যদি কেতিয়াবা এক্সাৰসাইজত তুমি পাবা যে মানে এটা সেটৰ কিমান গিটা সাবসেট হ'ব পাৰে তাৰ যদি উলিয়াবলে হয় তো হেতু তোমালকে যেতিয়া সেটটো কাৰ্ডিনেল নাম্বাৰটো প্ৰথম উলিয়াই লবা হেতু 2 টু দি পাৱাৰ কাৰ্ডিনেল নাম্বাৰ কৈ দিবা হেতু হৈছে নাম্বাৰ অফ সাবসেটস এটা পাৱাৰ সেটটো হৈছে এটা সেট অফ অল দা সাবসেটস অফ এ সেট the set of all the subsets subset কোন গিটা 1 2 3 4 5 6 7 8 হেতু যদি আমি এটা সেট হিচাপে লৈ লওঁ এই গুটে গিটা সাবসেট গিটা এটা এলিমেন্ট হৈ গল হে সেটটোকে এটা পাৱাৰ সেট বুলি কয় হেতুক আমি ৰিপ্ৰেজেন্ট কৰে p of a তো এটা সকে তোমালকে পাৱাৰ সেট কি বস্তু বুজি পালা সো এটু তোমাৰ বাকি এক্সাৰসাইজ যিখিনি আছে সেইখিনি তোমালকে চাই লবা টেলিগ্ৰামত আছে গুটেখিনি কৰি থোৱা আছে তো আজি প্ৰথম ভিডিওটোত সো এইখিনি বস্তু আমি কৰি দিছো নেক্সট ভিডিওত আমি আৰু নেক্সট যিটা সেটছৰ বস্তু আছে সেইখিনি চাম আৰু কবা কৰি দিছো যে তোমালকে যিখিনি এক্সাৰসাইজ কৰিবা তাত যদি কিবা ডাউট থাকে তোমালকে যেটো WhatsApp গ্ৰুপ আছে তলত WhatsApp গ্ৰুপৰ লিংক আছে তোমালকে জয়েন হৈ লবা তাত তোমালকে প্ৰবলেমবোৰ তোমালকৰ ইস্যুজবোৰ কবা লগতে টেলিগ্ৰামত মই বৰ্তমান চ্যাপ্টাৰ 1 ৰ গুটেইটা এক্সাৰসাইজ উইথ মিসলেনিয়াস এক্সাৰসাইজ গুটেইখিনি কৰি থোৱা দি থোৱা আছে ফাৰ্দাৰ নেক্সট দুটা ভিডিওত মই বাকিখিনি এক্সপ্লেইন কৰিম বাৰু বাকি খালি তোমালকে নিজাভাৱে বাকি কিটা চাই ল'ব পাৰিবা আৰু আশা কৰো তোমালকক যিখিনি বুজাইছো কিনি বুজি পাইছা আৰু যদি কিবা প্ৰবলেম থাকে তোমালে খালি জনাবা